নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহিতপল দাস চাহকাজিৰ বাতৰি যোৰহাট মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত শ্বহীদ কুশল কোঁৱৰৰ জন্মদিন পালন নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাট মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত শ্বহীদ কুশল কোঁৱৰৰ জন্মদিন পালন উল্লেখযোগ্য যে 1942 চনৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ কুশল কোঁৱৰৰ জন্মদিন যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত পালন কৰা হয় 1905 চনৰ 21 মাৰ্চত গোলাঘাট জিলাৰ ঘিলামৰা মৌজাৰ চাওদাং চাৰিআলিত সোণাৰাম কোঁৱৰ আৰু কনকেশ্বৰী কোঁৱৰৰ গৰ্ভত কুশল কোঁৱৰে জন্ম লাভ কৰে 1912 চনত বালিজান প্ৰাথমিক বিদ্যালয়ত শিক্ষা লৈ 1918 চনত গোলাঘাট নগৰৰ বেজবৰুৱা মধ্য বিদ্যালয়ত নামভৰ্তি কৰে 1924 চনৰ পাছত বিদ্যালয়ত শিক্ষকতা 1927 চনত চাহ বাগিচাৰ চাকৰি কৰি থাকোঁতে 1936 চনৰ 30 জুনত সমগ্ৰ দেশজুৰি মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অসম আন্দোলনত প্ৰবল সংগ্ৰামৰ নেতৃত্ব লৈ চাকৰি ত্যাগ কৰি কংগ্ৰেছৰ সেৱক হৈ পৰে 1934 চনত জীৱনৰ পথ পৰিৱৰ্তন কৰি নিয়মিতভাৱে গীতা ভাগৱত পাঠ আমিষ আহাৰ ত্যাগ অস্পৃশ্যতা বৰ্জন দিন দৰিদ্ৰৰ সেৱা আৰু স্বাধীনতা আন্দোলনত নিজকে জড়িত কৰে 1942 চনৰ আগষ্ট মাহৰ ভাৰত ত্যাগ আন্দোলনৰ সৰু পথাৰত সামৰিক সামগ্ৰীৰ ৰেল বগৰোৱা ঘটনাত যোৰহাট কাৰাগাৰত ফাঁচীকাঠত ওলমিব লগা হৈছিল এগৰাকী শ্বহীদে মুক্তি যুঁজাৰু ভৱনত শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সন্মিলনৰ কাৰ্যকৰী সভাপতি গিৰীশ চন্দ্ৰ বৰদলৈয়ে স্মৃতি তৰ্পণ কৰে সম্পাদক ধীৰেন্দ্ৰ কুমাৰ গগৈ উপ সভাপতি ডক্টৰ প্ৰমোদ চন্দ্ৰ নেওগ সহ সম্পাদক প্ৰবন বৰদলৈ মুক্তি যুঁজাৰু সন্তান বিকাশ দত্ত দেৱজিৎ বৰুৱা নীৰেণ শৰ্মা বেদান্ত দত্ত পুলিন শইকীয়া শিল্পিকা বৰদলৈয়ে চাহ জনজাতি নেতা মানিকলাল মাহাতোৱে কুশল কোঁৱৰৰ জীৱনৰ সংক্ষিপ্ত বিৱৰণীৰ লগতে ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰে উক্ত অনুষ্ঠানটিৰ আঁতৰে মনীন্দ্ৰনাথ দত্তই উক্ত অনুষ্ঠানত যোৰহাট কাৰাগাৰত নৱনিৰ্মিত পৰ্যটনস্থলীৰ ব্লুপ্ৰিণ্ট যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ পৰামৰ্শ অনুযায়ী কাম কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনায় লগতে মহেন্দ্ৰনগৰ মুকলি কাৰাগাৰৰ কুশল কোঁৱৰ আৰু কমলামিৰিৰ সমাধিস্থল পুনৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনায় কুশল কোঁৱৰ কমলামিৰি সমাধি তাত আছে জেলৰ ভিতৰত মুকলি জেলৰ ভিতৰত বাকী যিসকল আমাৰ মুক্তিযোদ্ধা আছে গোটেই অসমৰ আমাক জনোৱা মতে তাত জেলৰ যিটো চাৰিআলিকে আদি কৰি জেলৰ এইবিলাক আগৰ আৱাসস্থলী আছিল ভাঙি চিঙি বনাইছে প্ৰায় 150 কোটি বুলি শুনিছিলোঁ টকা মই সঠিক নাজানিম তেনে কামবিলাক চলি আছে আৰু যিটো গুৰ চক্ৰ ঘূৰণীয়া জেগা গাড়ীবিলাক ঘূৰি পেলাই যাবৰ কাৰণে যিটো ব্যৱস্থা কৰিছে সেই তাৰ ভিতৰত আৰু জেলৰ এই ভিতৰৰ ফালে গোটেইখিনি যে শ্বহীদসকলৰ নাম তালিকাভুক্ত কৰি লৈছে তাত উদ্ধিত কৰিব বুলি জনাইছিলে আমাক কিন্তু এতিয়ালৈকে আমি নাজানো আমাৰ ইয়াৰ পৰা যিখিনি নাম বিচাৰিছিলে আমি সকলোখিনি দিলোঁ আৰু শেহতীয়াকৈ মই আমাৰ মিটিঙত আমাৰ যি আলোচনা মৰ্মে মই বিল্ডিঙলৈ খবৰ কৰিবলৈ ৰোডত খবৰ কৰিছোঁ বিল্ডিঙে কৰি আছে গতিকে আমি যোগাযোগ কৰিম কৰি কি পৰ্যায় পাইছেগৈ সেইটো আমি চাব লাগিব মানে সকলোখিনি যেনেকৈ পৰিকল্পনা যিটো কৰিছে প্ৰাক্কলমতে হৈছে নহৈছে সেইটো আমাৰ চোৱা কৰ্তব্য বুলি মানুহবিলাকে আমি অনুভৱ কৰিছোঁ গতিকে আমি সেইটো সুকলমে যাতে হৈ উঠে সেইটো আমি চেষ্টা কৰিব লাগিব চাবলৈ আৰু সেইটোৱে আমাৰ সকলো সদস্যই ভালকৈ হোৱাটো আশা কৰিছে আমিও ভাবোঁ গভৰ্ণমেণ্টৰ সদিচ্ছা মতে কাম আৰম্ভ কৰিছে আমিও আমাৰ সহযোগ কৰি কামটো আগবঢ়াই নিয়াত সহায় কৰিব লাগিব শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও